ঘৰত মাৰ সৰস্বতীৰ ছবি ৰখাটো ভাল নে বেয়া? মাতৃ সৰস্বতীৰ ছবিখন কোন দিশত ৰখা উচিত? মাৰ সৰস্বতীৰ ছবি ঘৰতে ৰাখিলে কি লাভ হয়? সন্তানৰ মংগলৰ ক্ষেত্ৰত ঘৰৰ এই দিশত ৰাখক মা সৰস্বতীৰ ফটো বা মূৰ্তি। উজ্জ্বল হ'ব ভৱিষ্যত। হিন্দু ধৰ্মত বসন্ত পঞ্চমীক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দিনটোত মাতৃ সৰস্বতী পূজাৰ পৰম্পৰা। এই দিনটোত যিয়ে মাতৃ সৰস্বতীক পূজা কৰে তেওঁ জীৱনত সফলতা লাভ কৰাই নহয়, মাতৃ সৰস্বতীয়েও তেওঁক পৰম জ্ঞান আৰু চোকা বুদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। এই কাৰণেই শাস্ত্ৰত কোৱা হৈছে যে ঘৰত সদায় মাতৃ সৰস্বতীৰ প্ৰতিমূৰ্তি বা ছবি থাকিব লাগে। অৱশ্যে ঘৰত মা সৰস্বতীৰ ছবি ৰখাটো ভাল নে বেয়া? মাতৃ সৰস্বতীৰ ছবিখন ঘৰতে ৰাখিব লাগিব, কিন্তু নিয়ম মানি চলিব লাগিব। যদি আপুনি মাতৃ সৰস্বতীৰ ছবি এখন ঘৰত ৰাখিছে কিন্তু কেৱল শ্ব'পিচ হিচাপে, তেন্তে সেয়া ভুল। মাতৃ দেৱীৰ ছবি ঘৰত ৰখাৰ পৰিৱৰ্তে মানসিক ধ্যান কৰাটো ভাল হ'ব। কিন্তু যদি আপুনি দৈনিক মাতৃ দেৱীক পূজা কৰে তেন্তে নিশ্চিতভাৱে মাতৃ সৰস্বতীৰ ছবিখন ঘৰতে ৰাখক। মাতৃ সৰস্বতীৰ ছবিখন কোন দিশত ৰখা উচিত? যদিও ঘৰৰ মন্দিৰত দেৱী সৰস্বতীৰ ফটো স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ বাহিৰেও দেৱী সৰস্বতীৰ ফটোখন অধ্যয়ন কক্ষত বা ঘৰৰ পূব দিশত ৰাখিব পাৰে। মনত ৰাখিব, ফটোখন এনে ঠাইত ৰাখিব লাগে য'ত লেতেৰা নাথাকে বা খাদ্য নাইবা বাচন বৰ্তন ৰখা নহয়। মাতৃ সৰস্বতীক পৰিষ্কাৰ আৰু বিশুদ্ধ ঠাইত ৰখা উচিত। মা সৰস্বতীৰ ছবি ঘৰতে ৰাখিলে কি লাভ হয়? মাতৃ সৰস্বতীৰ ছবি ঘৰতে ৰাখিলে সফলতাৰ বাধা দূৰ হয়। এজন ব্যক্তিৰ মাজত জ্ঞানৰ পোহৰ বাঢ়ি যায়, যিয়ে তেওঁক জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণা আৰু পথ প্ৰদান কৰে। মাতৃ সৰস্বতীৰ আশীৰ্বাদত এজন ব্যক্তি অহংকাৰী নহয় আৰু তেওঁৰ নিজৰ জ্ঞান সদায় ভাল কামত ব্যৱহাৰ কৰে। ব্যক্তিজনৰ বুদ্ধিমত্তাও চোকা। ঘৰত মাৰ সৰস্বতীৰ ছবি ৰখাটো ভাল নে বেয়া? মাতৃ সৰস্বতীৰ ছবিখন কোন দিশত ৰখা উচিত? মাৰ সৰস্বতীৰ ছবি ঘৰতে ৰাখিলে কি লাভ হয়? সন্তানৰ মংগলৰ ক্ষেত্ৰত ঘৰৰ এই দিশত ৰাখক মা সৰস্বতীৰ ফটো বা মূৰ্তি। উজ্জ্বল হ'ব ভৱিষ্যত। হিন্দু ধৰ্মত বসন্ত পঞ্চমীক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দিনটোত মাতৃ সৰস্বতী পূজাৰ পৰম্পৰা। এই দিনটোত যিয়ে মাতৃ সৰস্বতীক পূজা কৰে তেওঁ জীৱনত সফলতা লাভ কৰাই নহয়, মাতৃ সৰস্বতীয়েও তেওঁক পৰম জ্ঞান আৰু চোকা বুদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। এই কাৰণেই শাস্ত্ৰত কোৱা হৈছে যে ঘৰত সদায় মাতৃ সৰস্বতীৰ প্ৰতিমূৰ্তি বা ছবি থাকিব লাগে। অৱশ্যে ঘৰত মা সৰস্বতীৰ ছবি ৰখাটো ভাল নে বেয়া? মাতৃ সৰস্বতীৰ ছবিখন ঘৰতে ৰাখিব লাগিব, কিন্তু নিয়ম মানি চলিব লাগিব। যদি আপুনি মাতৃ সৰস্বতীৰ ছবি এখন ঘৰত ৰাখিছে কিন্তু কেৱল শ্ব'পিচ হিচাপে, তেন্তে সেয়া ভুল। মাতৃ দেৱীৰ ছবি ঘৰত ৰখাৰ পৰিৱৰ্তে মানসিক ধ্যান কৰাটো ভাল হ'ব। কিন্তু যদি আপুনি দৈনিক মাতৃ দেৱীক পূজা কৰে তেন্তে নিশ্চিতভাৱে মাতৃ সৰস্বতীৰ ছবিখন ঘৰতে ৰাখক। মাতৃ সৰস্বতীৰ ছবিখন কোন দিশত ৰখা উচিত? যদিও ঘৰৰ মন্দিৰত দেৱী সৰস্বতীৰ ফটো স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ বাহিৰেও দেৱী সৰস্বতীৰ ফটোখন অধ্যয়ন কক্ষত বা ঘৰৰ পূব দিশত ৰাখিব পাৰে। মনত ৰাখিব, ফটোখন এনে ঠাইত ৰাখিব লাগে য'ত লেতেৰা নাথাকে বা খাদ্য নাইবা বাচন বৰ্তন ৰখা নহয়। মাতৃ সৰস্বতীক পৰিষ্কাৰ আৰু বিশুদ্ধ ঠাইত ৰখা উচিত। মা সৰস্বতীৰ ছবি ঘৰতে ৰাখিলে কি লাভ হয়? মাতৃ সৰস্বতীৰ ছবি ঘৰতে ৰাখিলে সফলতাৰ বাধা দূৰ হয়। এজন ব্যক্তিৰ মাজত জ্ঞানৰ পোহৰ বাঢ়ি যায়, যিয়ে তেওঁক জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণা আৰু পথ প্ৰদান কৰে। মাতৃ সৰস্বতীৰ আশীৰ্বাদত এজন ব্যক্তি অহংকাৰী নহয় আৰু তেওঁৰ নিজৰ জ্ঞান সদায় ভাল কামত ব্যৱহাৰ কৰে। ব্যক্তিজনৰ বুদ্ধিমত্তাও চোকা।